কৰিব, পবিত্ৰতাৰ মনলৈ আনক। দেখিব এই বলি যেনেকৈ পৰ্বত হেন হৈ পৰি গৈছে, ঠিক তেনেকৈ আপুনিও আপোনাৰ জীৱনত অহা এই কামুকতা ভাৱনাবিলাকে, এই বস্তুটোৰ প্ৰতি যিটো আকৰ্ষণ, লোভ, মোহ, এই বস্তুটোৰ প্ৰতি থকা কামুকতা ভাৱ, আমাৰ যদি আমি খুব ৰাগিয়াল বস্তু মদ সেৱন কৰি আছোঁ, মদটোৰ প্ৰতি আমাৰ জাগিত হোৱা কাম ভাৱনাটো, সেই মদৰ প্ৰতি আমাৰ কাম ভাৱনা থকাৰ কাৰণে আমি মদ সেৱন কৰিছোঁ। ড্ৰাগছৰ প্ৰতি থকা আমাৰ কাম ভাৱনা থকাৰ কাৰণে আমি ড্ৰাগছ সেৱন কৰিছোঁ। এই কাম ভাৱনাটোক ছেট কৰিব লাগিব। সেইটোকে কৈছে কি? কাম ক্ৰোধ লোভ মোহ। সেই বস্তুটো খাবলৈ আমাৰ যিটো লোভ, এই লোভটোক আমি ছেট কৰিব লাগিব। ছেট কৰি দেখিব যে আপোনালোকেও পবিত্ৰতা হৈ আহিছে, জীৱনটো পবিত্ৰতা হৈ আহিছে। আৰু পবিত্ৰ জীৱনত, সৎ পথত, পবিত্ৰ জীৱনত এদিন সঁচাই